হেল্ল' এভৰিৱান, আপোনালোকক আজি মই বস্তু এটা দেখাম দেই। এফালে এইকেইটা বান্দৰকেইটা দেখিছেনে, ওপৰত বহি আছে। বান্দৰ যে হনুমান ভক্ত, সেইটো আপোনালোকে বিশ্বাস কৰেনে? মই কিন্তু বহুত বিশ্বাস কৰোঁ দেই। এইফালে এয়া বান্দৰকেইটা ওপৰত বহি ইমান চিঞৰি আছে, মই ভাবিছোঁ ভোক লাগিছে চাগে, সেইকাৰণে চিঞৰি আছে। আৰু ঘৰতে ব্ৰেড আছিলে, বেটাই মই আনি পেলাই দিলোঁহি খাবলৈ, কিন্তু নেখালে, গম পায়নে? কাৰণ মই মেনচুৱাই আছিলোঁ যে, সেইকাৰণে মানে নাহিলে ওচৰলৈ। এনেকৈ সিহঁতি খাবৰ কাৰণে মানে পোৱালিবিলাক ভিতৰলৈ পঠাই দিয়ে আৰু যি পায় তাকে মানে লৈ যায় আৰু ইমান উৎপাত কৰি থাকে। কিন্তু সেইদিনাখন মই মেনচুৱাই থকাৰ কাৰণে মানে ব্ৰেডকেইটা চুই দিলোঁ যে, সেইকাৰণে নেখালে। আৰু এদিন তেনেকুৱা হৈছে, আৰু এদিন মই কল দিছিলোঁ, বান্দৰেতো কল নোখোৱাকৈ কেতিয়াও নাথাকে ন। সেইদিনাখনো মানে মই কল দিছিলোঁ, কিন্তু মোৰ সেইদিনাখন দুদিন আছিলে কাৰণে মানে মেনচুৱাইছিলোঁ কাৰণে মানে কলকেইটা ওচৰলৈ নাহিলে, গম পায়নে? কি আচৰিত! মই যে সেইদিনাখন পাহৰিয়ে থাকিলোঁ মই যে এনেকুৱা হৈ আছিলোঁ বুলি। আৰু সেইদিনাখন দি চালোঁ, কিন্তু নেখালে একে। আৰু এইফালে এয়া সন্ধিয়া সময়ত আমি আহিছিলোঁ, কিবা এটা খাওঁ বুলি ওলাই আহিছিলোঁ। আমি মানে বুধবাৰ বজাৰলৈ আহিছিলোঁ, সেইদিনাখন দেওবাৰ বজাৰত বজাৰ কৰা ইমান নহ'লেই। সেইকাৰণে বুধবাৰ বজাৰত চব্জি কেইটামান ল'বলৈ আহিলোঁ আৰু ভাবিলোঁ কিবা এটা খাই যাওঁ। আৰু এইফালে এখন ফাষ্টফুডলৈ আহিলোঁ কিবা এটা খাওঁ বুলি। আৰু এইফালে আমি অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচ, আৰু আমাৰ সকলোৱে প্ৰিয় ফ্ৰাইড ৰাইচ। সেইকাৰণে অৰ্ডাৰ দি পেলাই আমি এয়া অকণমান ভিডিঅ' কৰি ল'লোঁ। এইফালে এখন ফাষ্টফুডখন দেখিছেনে? ইয়াতে মানে ফ্ৰাইড ৰাইচটো বহুত ধুনীয়া বনায়, মানে আমি ভাল পাওঁ আৰু খাই। এইফালে এয়া দিলেহি আমাক চিকেন ফ্ৰাইড ৰাইচ, আৰু আমি ভাত নাখাওঁ আৰু একে খাই ল'ম। বেটাই যে গোটেইখিনি খাবই নোৱাৰে, সি ঘৰলৈ আধা পেকিং কৰি লৈয়ে যায়। আৰু তাৰ সদায় তেনেকুৱা, সি আধা খাই আধা ঘৰলৈ পেকিং কৰি লৈ যায়। আৰু এইফালে এয়া গান লাগি আছিলে দেই, সেইকাৰণে মই মানে মিউট কৰি দিলোঁ। আৰু এইফালে এয়া মই খাই লওঁ ধুনীয়াকৈ। আপোনালোকে ফ্ৰাইড ৰাইচ খাই কোনে কোনে ভাল পায় জনাবচোন। আৰু সন্ধিয়া সময়ত এনেকুৱা কিবা এটা খাবলৈ পালে মনটোও ভাল লাগে, নহয় জানো? মোৰ কিন্তু বহুত ভাল লাগে। আৰু সদায় খাবলৈ মন নাযায় দেই। কালি মানে অকণমান খাবলৈ মন গৈ আছিলে, আৰু কৈ আছিলোঁ মানুহজনক ব'লা কিবা এটা খাই আহোঁগৈ। আৰু তেওঁ কৈ আছিলে বুধবাৰ বজাৰো কৰিব লগা আছে, ব'লা যাওঁ, গৈ পিনে কৰি আহোঁ আৰু কিবা এটা খায়ো আহোঁ তেতিয়াহ'লে। মই বোলো অকণমান ৰ'বা, 8টা বাজি লওক, তেতিয়া একেবাৰে খোৱা হ'ব, ভাত নবনাওঁ আৰু, তেনেকৈ ক'লোঁ। আৰু সেইকাৰণে একেবাৰে 8টা বজাতে গ'লোঁ, গৈ লৈ পেলাই আমি এয়া সকলোৱে ফ্ৰাইড ৰাইচ খালোঁ। আৰু মই কি কৈ আছোঁ গম পায়নে? চিকেন মানে সদায় মোলৈ কমকৈ আহে, আৰু মানে গোটেই প্লেটখনত মানে ভৰ্তি কৰি দিয়ে, কিন্তু মোলৈ সদায় মানে এপিচ বা দুপিচে আহে। মোৰ লগত কি দুশ্মনী আছে জানো, সেইটোৱে মই কৈ আছোঁ মানুহজনক। আৰু মানুহজনে মোক তেওঁৰ পৰা দিয়ে, আৰু মই আকৌ নালাগে দিয়া, সিহঁতিয়ে মোক নিদিলে তুমি আৰু দিব নালাগে বোলো। মোক ইয়াত মানে চিকেন খাবলৈ অকণমান মানা কৰিছে, আৰু সেইকাৰণে মোক চাগে নাই দিয়া, সিহঁতি তেনেকৈ মানে কৈ আছোঁ। আৰু এইফালে আমি ধুনীয়াকৈ খাই লওঁ দেই। আৰু মোৰ খাই বহুত ভাল লাগে। মই ক'ৰবালৈ মানে ফাষ্টফুডলৈ গ'লেও মই মানে বেছিকৈ ফ্ৰাইড ৰাইচটোৱে বিচাৰোঁ আৰু, কিন্তু মই এইখনৰ নিচিনা টেষ্টি মই আজিলৈকে ক'তো পোৱা নাই। আৰু সেইকাৰণে ঘূৰি ঘূৰি আহি ইয়াতে খাবলৈ আহোঁ। আৰু গৰমত পূৰা ঘামি জামি গৈছে, দেখিছেনে? ফেনখন লাগি আছে যদিও মানে পূৰা গৰম হৈছে, বহুত গৰম হৈছে। আৰু আমি খাই লওঁ দেই, খাই বৈ লৈ যাওঁ আৰু ঘৰলৈ। দেখিছেনে? পৰিয়ে গৈছে। কেমেৰা চাওঁতে চাওঁতে মানে মোৰ গাতে পৰে। আৰু মোক সদায় ভাত খাওঁতেও তেনেকুৱা হয়। মই যদি মানে কেমেৰা কৰি কৰি ভাত খাবলৈ লওঁ, তেতিয়া মোৰ তেনেকুৱাই হয়, মানে কেমেৰালৈ চাওঁতে চাওঁতে পৰিয়ে যায়। আৰু এইফালে খাবলৈও পাহৰি থাকোঁ কেতিয়াবা মানে। সেইকাৰণে মই কেমেৰাটো থৈ লৈছোঁ, থৈ লৈ মই যেন কেমেৰা কৰি থকা নাই তেনেকৈ ভাবি লৈ পেলাই খাই আছোঁ। আৰু এইফালে এয়া খাই বৈ হৈ লৈ পেলাই আমি এয়া যাবলৈ লৈছোঁ, আৰু বিলটো দি ল'লোঁ। দি লৈ পেলাই এইফালে বেটাই বাৰে বাৰে ঘূৰি ঘূৰি গৈ আছে, ব'লা ঘৰলৈ নাযাওঁ এতিয়া, আকৌ এবাৰ ক'ৰবাত ফুৰি আহোঁ। মই কৈছোঁ নহয়, অকণমান পঢ়িব লাগিব, ব'লা বুলি কৈ। ইয়াত দেখিছেনে? বুধবাৰ বজাৰ মোনাটো লৈয়ে আহিছোঁ লগতে। আৰু আমি এতিয়া সকলোৱে খাই বৈ পেট পূজা কৰি ঘৰলৈ বুলি এয়া আহি আছোঁ। আৰু বেটাই কিন্তু ঘৰলৈ নাযায় বোলে, সি আকৌ ক'ৰবাত ফুৰিবলৈ যায়। আৰু মই বোলো নহয়, যাওঁ ব'লা ব'লা সেই বুলি। আৰু 16 নম্বৰ দুলীয়াজান, 16 নম্বৰ তিনিআলি, সেইডোখৰতে আমি খাইছিলোঁগৈ দেই। আৰু এইফালে আমি ঘৰলৈ আহি আছোঁ, এয়া আহি ঘৰ পালোঁহিয়ে। আজিলৈ আহিছোঁ।